কৰি চাওঁ আহা 7.15 মান নিৰ্ণয় কৰা। আমি আগৰ অনুশীলনীত বা কৰি চাওঁ আহাত ভগ্নাংশৰ যোগ কৰি আহিলোঁ। এতিয়া 7.15ত আমি কি কৰিব লাগিব? ভগ্নাংশৰ বিয়োগ। তো ভগ্নাংশৰ বিয়োগ আমি ছবিৰ সহায়ত যদি কৰোঁ বা ছবিৰ সহায়ত যদি বুজিবলৈ চেষ্টা কৰোঁ, কিতাপতে এটা দিয়া আছে, এই উদাহৰণটোলৈ চোৱা। 9 ভাগৰ 7 মুঠ কেইটা সমান সমানে ভাগ আছে? 9টা। তাৰে 7টা ভাগত ৰং কৰা আছে। ইয়াৰ পৰা বিয়োগ কৰিব লাগে। কিমান বিয়োগ কৰিব লাগে বা কিমান কমাব লাগে? 9 ভাগৰ 4 সমানে সমানে 9টা ভাগ আছে, তাৰে 4টা ভাগ কমাব লাগে। তো 7টা ভাগৰ পৰা 4টা ভাগ কমালে ছবিটো কেনেকৈ হ'ব? এই ধৰণৰ হ'ব। 9টা ভাগত থাকি যাব কিমানটা ভাগত ৰং কৰা? 3টা ভাগত। গতিকে ছবিৰ সহায়ত আমি এনেধৰণে বুজিবলৈ চেষ্টা কৰিব পাৰোঁ। তাৰপিছত এতিয়া আমি অনুশীলনীত বা কৰি চাওঁ আহাত থকা প্ৰশ্নসমূহৰ উত্তৰ কৰোঁ আহা। কুৱেশ্যন নম্বৰ 1, 7/10 - 4/10। এই ভগ্নাংশ দুটাৰ হৰ কিমান আছে? 10, 10। অৰ্থাৎ ভগ্নাংশ দুটা একে হৰ আছে। একে হৰ বিশিষ্ট ভগ্নাংশ হ'লে আমি আৰু সহজ হৈ যায় বিয়োগ কৰিবলৈ বা যোগ কৰিবলৈ। হৰকেইটা যেতিয়া একে আছে, 10, 10ৰ LCM বা লঘিষ্ঠ সাধাৰণ গুণিতক আটাইতকৈ সৰু সাধাৰণ গুণিতকটো 10 ওলাব। গতিকে একেবাৰে সহজ হৈ যায়। 10, 10ৰ লসাগু 10 আৰু ওপৰত থকা সংখ্যাকেইটা আমি পোনে পোনে পাতি পেলাই বিয়োগ কৰিব পাৰিম। কাৰণ লসাগুৰ লগত যদি হৰটো মিলি থাকে, তেন্তে ওপৰত থকা সংখ্যাকেইটা তোমালোকে ডিৰেক্ট বহাই দিব পাৰিবা। 10 আছে, তলত 10 লিখিলা, ওপৰত 7 - 4, 7ৰ পৰা 4 মাইনাছ হ'লে 3 হ'ল। একেবাৰে সহজ। 6/11 - 3/11, 11ৰ LCM বা সাধাৰণ গুণিতক সৰুটো 11 হ'ব। ওপৰত 6 - 3, 6ৰ পৰা 3 মাইনাছ কৰিলে 3 পাবা আৰু তলত 11। এয়া 2 নম্বৰৰ সমাধান। 3 নম্বৰটো 11/13 - 5/13, 13 LCM 13, ওপৰত কি বহাবা? 11 - 5, 11 - 5। তো 11 - 5, 11ৰ পৰা 5 মাইনাছ হ'লে কিমান হ'ব? 6। এয়া 6/13, 3ৰ আনচাৰ। 4 নম্বৰ কুৱেশ্যনটো চোৱা। কুৱেশ্যন নম্বৰ 4ৰ সমাধান 5/17 - 2/17, 17, 17 LCM 17, 5 - 2 হ'ব ওপৰত, মাইনাছ কৰিলে 3/17। এইটো হৈছে 4 নম্বৰৰ সমাধান। 5 নম্বৰৰ 22, 22ৰ LCM 22, ওপৰত 9 - 2, 9 - 2 কৰিলে কিমান পাবা? 7, 7/22। এয়া হৈছে 5 নম্বৰৰ সমাধান। কৰি চাওঁ আহা 7.16 মান নিৰ্ণয় কৰা। প্ৰথম প্ৰশ্নটো কি আছে? 2/5 - 3/15। এই ভগ্নাংশ দুটাৰ হৰ বেলেগ বেলেগ আছে, হয়নে? এটাৰ 5 আছে আৰু এটাৰ 15 আছে। গতিকে প্ৰথমতে বিয়োগ কৰাৰ আগতে আমি ভগ্নাংশ দুটাক কি কৰিম? একে হৰ বিশিষ্ট ভগ্নাংশলৈ সলনি কৰি ল'ম। আৰু তোমালোকে আগৰ ৱৰ্কশ্বিট আউটত আমি যিটো কৰি আহিছোঁ, তোমালোকে সকলোৱে জানা যে একে হৰ বিশিষ্ট কৰিবলৈ হ'লে ভগ্নাংশ দুটাৰ ডেনমিনেটৰৰ LCM উলিয়াব লাগিব। ডেনমিনেটৰ বা হৰ কিমান আছে? 5। ইয়াত কিমান আছে? 15। তো 15 আৰু 5ৰ LCM ওলাব লাগিব। আৰু এই দুটা সংখ্যাৰে সাধাৰণ উৎপাদক আছে, কমন ফেক্টৰ আছে 5। তো 5ৰে ডিভাইড দুইটাই হয়। গতিকে কমন ফেক্টৰ 5 আছে। 5 × 1 = 5, 5 × 3 = 15। তো আমি কি কটাকটি কৰাৰ পিছত যিখিনি হৰণ গ'ল, হৰণ কৰাবিলাক কাটি দিয়াৰ পাছত কি থাকি গ'ল? 5 আৰু 3। 5 আৰু 3 পূৰণ কৰিলে কিমান হ'ল? 15। এইটোৱে হৈছে সাধাৰণ গুণিতক। আৰু আটাইতকৈ সৰু সাধাৰণ গুণিতক লৱেষ্ট LCM, লৱেষ্ট কমন মাল্টিপুল হৈছে 15। তেতিয়া প্ৰতিটো ভগ্নাংশৰ ডেনমিনেটৰ 15 হোৱাকৈ আমি ভগ্নাংশ কেইটাক সলনি কৰি ল'ব লাগিব। তো সলনি কৰিবলৈ হ'লে ভগ্নাংশটোৰ লগত পূৰণ কৰিব লাগিব। 5ৰ লগত কিমান পূৰণ কৰিলে 15 হ'ব? 3। 5ৰ লগত 3 পূৰণ কৰিলা। এতিয়া ভগ্নাংশটো সমতুল্য কৰিবৰ কাৰণে ওপৰতো 3 এটা পূৰণ কৰিবা। 3/15। এতিয়া প্ৰথম যিটো ভগ্নাংশ আছিলে, ইয়াত চোৱা 6/15, 15 আছে,
ডেনমিনেটৰ ইয়াতো 3/15 এতিয়া ভগ্নাংশ দুটা একে হৰ বিশিষ্ট হ'ল একে হৰ বিশিষ্ট হোৱাৰ পাছত তোমালোকে 15 লিখিলা আৰু ওপৰত যি কেইটা সংখ্যা আছে পুনে পুনে সেই সংখ্যা কেইটা লিখি দিবা 3 - 6 - 3 তো 6 - 3 কৰিলে কিমান পাবা 6 ৰ পৰা 3 গলে 3 আৰু তলত কিমান 15 এতিয়া চোৱা 3 ৰ উৎপাদক কি হয় 3 ৰ উৎপাদক 3 হয় 1 হয় 15 ৰ উৎপাদক 3 5 15 1 গতিকে তোমালোকে দেখা পাইছা যে ইয়াত 3 আৰু 5 ৰ এটা সাধাৰণ উৎপাদক আছে কমন ফেক্টৰ আছে সেইটো হৈছে 3 তাৰ মানে দুইটা সংখ্যাই 3 ৰে ডিভাইড হয় তো ডিভাইড কৰি লঘিষ্ঠ ৰূপলৈ ভগ্নাংশটো লৈ যোৱা 3 ৰে ডিভাইড কৰিলা দুইটাকে ওপৰৰ সংখ্যাটো 3 ৰে ডিভাইড হয় গতিকে ওপৰত 3 ৰে ডিভাইড কৰিলে 1 15 ক 3 ৰে ডিভাইড কৰিলে 5 গতিকে তোমালোকে ডিভাইড কৰাৰ পিছত যেটো হৰণ ডিভাইড কৰাৰ পিছত যেটো ভগ্নাংশ পালা 3 ৰে 3 হৰণ কৰিলে 1 15 ক 3 ৰে ডিভাইড কৰিলে 5 এয়া হৈছে কোৱেশ্চন নম্বৰ 1 ৰ সমাধান কোৱেশ্চন নম্বৰ 2 5/6 - 4/9 এতিয়া এই দ্বিতীয় যেটো কোৱেশ্চন আছে ইয়াক সমাধান কৰো আহা 6 9 ডেনমিনেটৰ প্ৰথম ভগ্নাংশত 6 দ্বিতীয় ভগ্নাংশত 9 6 আৰু 9 ৰ গুণিতক ওলাব লাগিব সাধাৰণ গুণিতক তো সাধাৰণ গুণিতক দুইটা সংখ্যা 3 ৰে হৰণ যায় গতিকে 3 ৰে হৰণ কৰে 3 2 গুণ 6 3 3 গুণ 9 তাৰছত 2 আৰু 3 থাকিলে গতিকে 2 3 ৰ সাধাৰণ উৎপাদক একৰ বাহিৰে বেলেগ নাই গতিকে আৰু কাটাকাটি কৰিব নালাগে 3 পূৰণ 2 পূৰণ 3 3 3 গুণ 9 9 2 গুণ 18 তো এলসিএম ইয়াত আমি কিমান পালো 18 হয়নে তে 18 দুইটা ভগ্নাংশতে হৰ 18 হোৱাকৈ আমি কি সংখ্যা পূৰণ কৰিব লাগিব সেই সংখ্যাটো পূৰণ কৰি একে হৰ বিশিষ্ট ভগ্নাংশলৈ প্ৰথমতে সলনি কৰি লম ইয়াত আছে 5/6 আছে ইয়াক আমি কিমান নেৰে পূৰণ কৰিলে 18 হ'ব 6 ক 3 ৰে পূৰণ কৰিলে 18 হ'ব 6 3 গুণ 18 সমতুল্য কৰিবৰ কাৰণে ওপৰতো 3 - 4/9 4/9 9 ক কিমানেৰে মাল্টিপল কৰিলে 18 হ'ব 2 গতিকে 2 দিবা 9 2 যা 18 সমতুল্য কৰিবৰ কাৰণে ওপৰতো 2 দিব লাগিব 4 2 যা 8 এতিয়া ভগ্নাংশ দুটা একে হৰ বিশিষ্ট ভগ্নাংশ হ'ল একে হৰ বিশিষ্ট ভগ্নাংশ হলে ভগ্নাংশৰ এলসিএম লিখি ললা 18 আৰু ওপৰত পুনে পুনে সংখ্যা কেইটা লিখিব পাৰিবা 15 - 8 তো 15 ৰ পৰা 8 মাইনাস কৰিলে কিমান পাব 7 7/18 এটো হৈছে 2 নম্বৰৰ সমাধান কোৱেশ্চন নম্বৰ 3 10/3 - 13/4 ইয়াৰ সমাধান কৰো আহা প্ৰথম ভগ্নাংশৰ ডেনমিনেটৰ 4 দ্বিতীয় ভগ্নাংশৰ ডেনমিনেটৰ 4 তো 3 আৰু 4 এই দুটা সংখ্যাৰ সাধাৰণ উৎপাদক একৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাই কেৱল একহে সাধাৰণ উৎপাদক আছে গতিকে আমি এক কটাকটি বা হৰণ কৰিব নালাগে পুনে পুনে সংখ্যা দুটাক পূৰণ কৰি দিলে যেটো পূৰণফল পাম হেতুৱে হ'ব ইয়াৰ এলসিএম লঘিষ্ঠ সাধাৰণ গুণিতক এতিয়া 12 হোৱাকৈ আমি কি কৰিব লাগিব ভগ্নাংশ দুটাক পূৰণ কৰিব লাগিব 3 আছে 3 ৰ লগত কি সংখ্যা পূৰণ কৰিলে 12 হ'ব 4 গতিকে 4 পূৰণ কৰিলা ইয়াত আছে 4 দ্বিতীয় ভগ্নাংশটো আছে 4 4 ৰ লগত কি পূৰণ কৰিলে 12 হ'ব 3 গতিকে তলত 3 পূৰণ কৰিলে ওপৰতো 3 দিয়া হ'ল এতিয়া চোৱা 4 3 গুণ 12 ওপৰত 10 4 গুণ 40 প্ৰথম ভগ্নাংশটো পালো দ্বিতীয় ভগ্নাংশটো তলত 12 ওপৰত 3 13 39 এতিয়া 12 আৰু 12 দুইটা ভগ্নাংশৰ হৰ 12 12 আছে 12 12 ৰ এলসিএম 12 হ'ব 12 লিখিলা এতিয়া সংখ্যা কেইটা পুনে পুনে বহাই দিলা পুনে পুনে সংখ্যা দুটা তলত কিমান 12 আৰু ওপৰত 40 ৰ পৰা 39 গলে কিমান থাকিব 1 গতিকে 3 নম্বৰৰ আনসাৰটো হ'ব 1/12 নেক্সট কোৱেশ্চনটো হৈছে 2/5 - 3/11
2/5 ইয়াকো একেই আগৰ কেইটা নিচিনাকৈ 5 আৰু 11ৰ LCM উলিয়াবা 5 আৰু 11ৰ LCM উলিয়াবা 5 আৰু 11 এই সংখ্যা দুটা কমন ফেক্টৰ বা সাধাৰণ উৎপাদক একৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাই গতিকে পুনে পুনে পূৰণ কৰিলে যেটো পূৰণ ফল পাবা হেইটোৱে হ'ব ইয়াত LCM 55 2/5 তে 5ৰ লগত কিমান মাল্টিপল কৰিলে 55 পাবা 11 গতিকে তলত 11 ওপৰত এটা 11 সমতুল্য হ'বৰ কাৰণে পূৰণ কৰিবা 3/11 11ৰ লগত কিমান মাল্টিপল কৰিলে 55 পাবা 5 মাল্টিপল কৰিবা 2/55 ইয়াত 5 3 গুণ 15 15/55 তে 55 এতিয়া তোমালোকে একে সৰবিশিষ্ট হল ভগ্নাংশ দুটা গতিকে 55 লিখি ওপৰত থকা সংখ্যা দুটা পুনে পুনে লিখি দিবা 22 - 15 22 - 15 তলত 55 ওপৰত 22ৰ পৰা 15 গলে কিমান পাবা 7 পাবা এয়া হৈছে 4ৰ সমাধান এতিয়া 5 নম্বৰ কোৱেশ্চনটো চোৱা কিমান আছে 7/8 - 3/5 সমাধান 7/8 - 3/5 ডেনোমিনেটৰ 8 আছে ইয়াৰ ডেনোমিনেটৰ 5 আছে 5 আৰু 8 ইয়াৰো সাধাৰণ উৎপাদক একৰ বাহিৰে আন সাধাৰণ উৎপাদক নাই গতিকে পুনে পুনে পূৰণ কৰিলে যেটো সংখ্যা পাবা হেইটোৱে হ'ব ইয়াৰ LCM লঘিষ্ঠ সাধাৰণ গুণিতক গতিকে প্ৰথম ভগ্নাংশৰ হৰ 8 আছে 8ৰ লগত কিমান পূৰণ কৰিলে 40 হ'ব 40 হ'ব তে 8ৰ লগত 5 ইনটু কৰিব লাগিব 5 আৰু 5ৰ লগত 8 ইনটু কৰিব লাগিব এনেকুৱা 5ৰ লগত 8 8ৰ লগত 5 কৰিবা ইয়াত কিমান পাবা 35/40 মাইনাস 8 3 গুণ 24 24/40 তে একে সৰবিশিষ্ট ভগ্নাংশ হল তে একে সৰবিশিষ্ট ভগ্নাংশ হল যেতিয়া 40 তলত লিখিবা 40 LCM 40 ওপৰত 35 - 24 এতিয়া 35ৰ পৰা 24 গলে কিমান হ'ব 6 5 11 11 লিখিবা ওপৰত 11 11/40 এটো হৈছে 5ৰ সমাধান নেক্সট কোৱেশ্চন 11/20 - 1/6 সমাধান 11/20 - 1/6 ডেনোমিনেটৰ প্ৰথম ভগ্নাংশত 20 আছে আৰু দ্বিতীয় ভগ্নাংশত 6 আছে 20 আৰু 6 ইয়াত সাধাৰণ উৎপাদক একৰ বাহিৰে সাধাৰণ উৎপাদক আছে 2 আছে গতিকে 2 এৰে ডিভাইড কৰা 2 এৰে দুইটাই হৰণ যায় 2 এৰে ডিভাইড কৰা 2 10 গুণ 20 2 3 গুণ 6 তাৰপিছত 3 আৰু 10ৰ সাধাৰণ উৎপাদক একৰ বাহিৰে আন সাধাৰণ উৎপাদক নাই গতিকে পুনে পুনে পূৰণ কৰি দিবা সংখ্যা কেইটা 10 3 গুণ 30 30 2 গুণ 60 60 হ'ব ইয়াৰ LCM সাধাৰণ গুণিতক গতিকে সাধাৰণ গুণিতক 60 হোৱাকৈ আমি ভগ্নাংশ দুটাক পূৰণ কৰিব লাগিব হৰ ইয়াত 20 আছে 20ৰ লগত কিমান পূৰণ কৰিলে 60 হ'ব 20 লগত 3 পূৰণ কৰিলে 60 হ'ব ঠিক একে ধৰণে দ্বিতীয় ভগ্নাংশত 6 আছে 6 আছে কিমান পূৰণ কৰিলে 60 হ'ব 10 গতিকে 10 মাল্টিপল কৰিবা দ্বিতীয় ভগ্নাংশটোৰ লগত তো প্ৰথম ভগ্নাংশৰ লগত 3 11 33/60 মাইনাস 10/60 এতিয়া 60 আৰু 60ৰ LCM 60 একে সৰবিশিষ্ট হল এতিয়া ওপৰৰ ভগ্নাংশ ওপৰৰ নিউমেৰেটৰ কেইটা পুনে পুনে আমি বিয়োগ কৰিব পাৰিম তো 33 ৰ পৰা 10 মাইনাস কৰিলে কিমান পাবা 23/60 এটো হৈছে কোৱেশ্চন নম্বৰ 6ৰ সমাধান